সদন আছে সদনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যি অপমান কৰিছে এই অপমানৰ বিৰুদ্ধে আমাৰ হাজাৰ হাজাৰ মহিলা ওলাইছে ভাৰতীয় জনতা পাৰ্টিত আৰু আমাৰ এটাই ডিমাণ্ড থাকিব যে ৰাহুল গান্ধী ডাঙৰীয়াক ইমিডিয়েট এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকে কংগ্ৰেছ দলে জনা উচিত মহিলাক কিদৰে সন্মান কৰিব লাগে এই সমগ্ৰ নাৰী শক্তিৰ প্ৰতি অপমান তাৰ কাৰণে আমি কংগ্ৰেছ দলক ধিক্কাৰ দিছোঁ চাওক এয়া কংগ্ৰেছ আজি নহয় পূৰ্বৰ পৰা জন্মলগ্নৰ পৰা কংগ্ৰেছে এই মহিলাৰ ওপৰত প্ৰচাৰ কৰি আহিছে আৰু সেই ঘটনাটো বাৰম্বাৰ হিন্দুস্তানত ঘটি আছে আৰু সেইকাৰণে আমি এই ঘটনাক নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু আমাৰ ডিমাণ্ড আছে যে ৰাহুল গান্ধী ডাঙৰীয়াক এৰেষ্ট কৰিব লাগে লজ্জাজনক ঘটনা কাৰণ সংসদৰ সেই চৌহদৰ ভিতৰত এগৰাকী বিৰোধীৰ নেতাই আমাৰ সাংসদগৰাকীক মহিলা সাংসদ এগৰাকীৰ ওপৰত যেনে ধৰণৰ তেখেতে অমানৱীয় ব্যৱহাৰ তেখেতে প্ৰদৰ্শন কৰিলে সঁচাকৈ খুব লজ্জাজনক কথা আৰু খুব দুখজনক কথা আৰু মই বিচাৰোঁ যে আজিৰ তাৰিখত ৰাহুল গান্ধী মহোদয় প্ৰতিগৰাকী ভাৰতৰ মহিলাৰ ওচৰত তেখেতে ক্ষমা বিচৰাটো উচিত কাৰণ তেনেকুৱা এগৰাকী নেতাই কংগ্ৰেছৰ নিচিনা দল এটাৰ কেনেধৰণৰ নেতৃত্ব প্ৰদান কৰিব আৰু ভাৰতবৰ্ষৰ মহিলাসকলক কেনেধৰণে তেওঁক সুৰক্ষা প্ৰদান কৰিব কাৰণ তেওঁতো মানে এনেধৰণৰ সপোন দেখে আজি কংগ্ৰেছ দলে এনেধৰণৰ সপোন দেখে যে তেওঁ এদিন ভাৰতক নেতৃত্ব দিব যিগৰাকী সাংসদে তেওঁ লগৰ সাংসদ এগৰাকীক তেওঁ ভাল ব্যৱহাৰ কৰিবলৈ তেওঁ শিকা নাই সেইগৰাকী নেতাৰ পৰা আৰু আমি কি আশা কৰিব পাৰোঁ গতিকে আজিৰ তাৰিখত আমি তেওঁ বিচাৰিছোঁ যে তেওঁ ৰাজহুৱাভাৱে প্ৰতিগৰাকী মহিলাৰ ওচৰত ক্ষমা বিচাৰক আৰু তেওঁ ইয়াৰ বাবে উচিত শাস্তি পাওক যাতে আগন্তুক দিনত তেওঁ মহিলাৰ লগত ব্যৱহাৰ কৰাৰ সময়ত 10 বাৰ যাতে তেওঁ চিন্তা কৰে